কম্পিটিটিভ এক্সামত দেখা পোৱা যায়, প্ৰিভিয়াছ SSC টো আহিছে, ৰেলৱে এক্সামতো আহি পাইছে এনেকুৱা কুৱেশ্যন। ষ্টুডেণ্টছ কি কনফিউজ হৈ যায় যে ডিভিজিবল বুলি কোৱাৰ লগে লগে আমি কেনেকৈ ছল্ভ কৰিম। চ' একো টান কুৱেশ্যন নহয়, আমাৰ কনচেপ্টটো কেনেকুৱা ধৰণৰ হ'ব, যেনেকৈ আমি 13ৰ টেবুলখন যদি চাওঁ তেতিয়া কিমান আহিব 13, তাৰপিছত 26, 39 তেনেকৈ গৈ থাকিব। এতিয়া ইয়াত ডিফাৰেঞ্চটো কিমান আহি আছে, 13 আহি আছে, ঠিক আছে। চ' আমি এৰিথমেটিক প্ৰগ্ৰেশ্যনৰ যদি ফৰ্মুলাটো লগাওঁ, যোনটো নেকি n টাৰ্মটো উলিয়াই, ইজ ইকুৱেল টু a, যোনটো নেকি ফাৰ্ষ্ট টাৰ্ম প্লাছ n-1 হোল ইনটু d, n হৈছে নাম্বাৰ অফ টাৰ্মছ আৰু d হৈছে ডিফাৰেঞ্চ। এতিয়া n টাৰ্মটো এইটো ক্ষেত্ৰত কি হ'ব, 1000ৰ আগত যিটো নাম্বাৰ যোনটো নেকি 1380 ডিভিজিবল হয়, সেইটো উলিয়াই চালে আপোনালোকে পাব 988 হয়। ফাৰ্ষ্ট টাৰ্ম যোনটো নেকি 500ৰ পিছত ডিভিজিবল বাই 13, সেইটো হৈছে 507। তাৰপিছত আমি n উলিয়াব লাগে -1 আৰু ডিফাৰেঞ্চটো কিমান আহিব 13, কাৰণ কি ডিভিজিবল বাই 13 হ'লে গেপটো 13 হ'ব। তাৰপিছত আমি নেক্সট ষ্টেপত ছল্ভ কৰিলে 13 হ'ল n-1 ইজ ইকুৱেল টু 481, n-1 ইজ ইকুৱেল টু 481 ডিভাইডেড বাই 13 which is 37। তাৰপিছত n ইজ ইকুৱেল টু 37 plus 1 38। চ' কাৰেক্ট এনচাৰ ইজ অপশ্যন C।